এটাই এটাক খাব নিদি আছে। এটা এটা দৌৰাই ফুৰিছে। বহুত উৎপাত কৰে মুৰ্গীকেইটাই। এই ফুল গছজোপাত জানো কেতিয়া ফুল ফুলিব। কাপোৰ টানি আছা কিয়? এইফালে চোৱা। কোন এইটো? এইটো ক'ত? এইটো ৰিচান। এইটো ৰিচান। তুমি ৰিচান? বহুত হাত খামুচি আছে। আসসালামু আলাইকুম। তেওঁলোকে জানা নে নাই নাজানো মই। যদি জানা, যিসকলে জানাতো জানিলে, যিসকলে নাজানা তেওঁলোকেতো জানিব পাৰিবা। বেমাৰ আজাৰটো সকলোৰে হয়, চবৰে বেমাৰ হয়। আমি চিভিলত যাবই লাগে, আৰু চিভিলত গৈ ডক্টৰ দেখাবলৈ টিকেটখন ল'বই লাগে। আৰু সেই টিকেটটো কাটিবৰ কাৰণে আমি দীঘলীয়া শাৰী পাতি লাইন ধৰিব লাগে। আৰু তাৰ পৰা যদি বাচিব বিচাৰে এনেকৈ দীঘলীয়া শাৰী পাতি লাইনৰ পৰা, তেনেহ'লে তুমি স্কেনাৰ ব্যৱহাৰ কৰা। আৰু সেই স্কেনাৰটো পাবা প্ৰত্যেকটো চৰকাৰী চিভিলৰ টিকেট কাউণ্টাৰৰ সন্মুখত পাবা স্কেনাৰটো। আৰু সেই স্কেনাৰ ব্যৱহাৰ কৰিবৰ কাৰণে তোমাৰ মোবাইলত থকা এটা এপ ডাউনলোড দিব লাগিব। সেই এপটো ডাউনলোড দি নিজৰ নাম, ঠিকনা আৰু তোমাৰ বয়স লিখি OPDটো স্কেন কৰা। আৰু স্কেন কৰাৰ পিছত যিটো টুকিং নাম্বাৰ তোমাৰ আহিব, সেই টুকিং নাম্বাৰটো লৈ টিকেট কাউণ্টাৰৰ সন্মুখত গৈ পেলাই তুমি জনোৱাৰ লগে লগে তোমাৰ টিকেট দি দিব। তুমি লাইন ধৰি জনাব নালাগে, লাইনৰ পৰা ওলাই পেলাই তাৰপিছত তুমি সেইটো জনোৱা, টিকেট লগে লগে পাই যাবা। আৰু তাৰ কাৰণে ডাঙৰ মোবাইল এটা লৈ যাব। মোবাইলটো যাৰ আছে লৈ গ'লেই হ'ল। আৰু এবাৰ যদি তুমি স্কেনাৰটো ফটো মাৰি লৈ আহা, তে কেতিয়াবা আকৌ পিছত যদি ডক্টৰ দেখাব যোৱা, তেতিয়াহ'লে তুমি তাতে মানে ঘৰত বহিয়ে তুমি টুকিং নাম্বাৰটো মানে এইখিনি কাম কৰি টুকিং নাম্বাৰটো ঘৰত বহিয়ে তুমি লৈ যাব পাৰিবা। গৈ পেলাই হ'ল টুকিং নম্বৰটো জনাই দিলে আকৌ তোমাৰ টিকেটটো দি দিব। আৰু এটা কথা ভাল, যেতিয়া তোমাৰ ডক্টৰ দেখুৱাৰ পিছত যিটো পৰীক্ষা তোমাৰ কৰিব দিব, বহুতৰ পৰীক্ষা দিয়ে, তো পৰীক্ষা যদি কৰিব দিয়ে, তো পৰীক্ষা কৰাৰ পিছত যিটো আমাৰ ৰিপৰ্টটো ৰেডি হৈ যায়, ৰেডি হোৱাৰ লগে লগে মেছেজ আহি যায় মোবাইলত ৰিপৰ্ট ৰেডি হৈছে বুলি। তাৰপিছত আকৌ তোমাৰ ৰিপৰ্টটো লৈ অহাৰ পিছতো তুমি গৈ পেলাই তাৰপৰা লোৱাৰ পিছতো মেছেজ আহি যায় তুমি ৰিপৰ্টটো লৈছা বুলি। তেনেহ'লেতো এইটো এটা ভাল এটা পদক্ষেপ। তো ভাল, এইটো বিষয়ে চবেই নাজানে। মই দেখিছোঁ, মই গৈছিলোঁ, ময়ো জানা নাছিলোঁ। মাছখিনি দেখি মোৰ লোভ লাগি গৈছে। মই ভজা মাছ খুব ভাল পাওঁ, সেইকাৰণে যেতিয়া মাছ ভাজোঁ মই মানে খামেই মাছ, ভজা মাছ। এইফালে ফুলকবি, আলু, বিলাহী দি বনাই আছোঁ মাছৰ তৰকাৰী। এই তৰকাৰী আজি বনাই আছোঁ, আজি খোৱা নহ'ব, কালিহে খোৱা হ'ব। কিয় মাছৰ তৰকাৰী আছেই, ভাজি আছে, মাছৰ তৰকাৰী আছে। আজি আকৌ মাছ লৈছে, সেইকাৰণে বনাই আছোঁ। সেইখিনি আজি খোৱাই নহ'ব। মই কৈছিলোঁ নবনাওঁ বুলি, নাই বনাবই লাগে বোলে, বনাবই লাগিব। এনেকুৱাই কৰে, এদিন বনাবি দুদিনত খাব লাগে, থৈও বনাই থাকিব লাগে। আৰু এইফালে বনাইছোঁ পালেং শাক। শাক আনাই নহয়, সন্ধিয়া আহে, সময় নাপায় শাক লৈ আহিবৰ কাৰণে, সেইকাৰণে শাক আনি নহয়। শাক আমাৰ কণী খোৱা হয়। ল'ৰাই গৈ পেলাই আনিছে, কৈছিলে যাবৰ কাৰণে গৈ পেলাই শাক আনিবলৈ, ল'ৰাই গৈ পেলাই শাক আনিছে। আৰু শাকটো খাই খুবেই ভাল লাগিছে, বহুত টেষ্টি হৈছিলে শাকটো। এইফালে মোৰ শাক ৰেডি, এতিয়া খোৱাৰহে পাল। এতিয়া তেওঁ কাম কৰি আছে, গা ধুৱাই নাই, গা ধুই আহিব, তাৰপিছত খোৱা হ'ব, অকণ দেৰি হ'ব। এইফালে সন্ধিয়া সময়, শুই মোবাইল চাই আছে। এয়া পূৰা ঠাণ্ডা এতিয়া, কিন্তু গাত কাপোৰ নাই, গৰম কাপোৰ নিপিন্ধে, এনেকৈ গেঞ্জি পিন্ধি ঘূৰি ফুৰে। যিমানে ঠাণ্ডা নহওক কাপোৰ নিপিন্ধে, ৰাতি গা ধুই পেলাইও কাপোৰ নিপিন্ধে। এইফালে মোৰ গাটো বেয়া, বহুত বেয়া হৈ আছে মোৰ গাটো। মই শুই আছোঁ, আজি ভাত নোখোৱাকৈয়ে শুই যাম। ভাত খাবলৈ মোৰ ইচ্ছা কৰি থকা নাই, একদম খুবেই গাটো বেয়া হৈ আছে। এইফালে তেওঁ মোবাইল চাই আছে, আৰু মই গাত জ্বৰ আহিছে, পূৰা গা কঁপনি উঠি আছে। ঠাণ্ডাত মই চুৱেটাৰ পিন্ধি পেলাই কম্ফৰ্টেবল শুই আছোঁ। বহুতে ঠাণ্ডা লাগি আছে মোৰ, গাটো বেয়া লাগি আছে। আৰু মই সোনকালে শুই যাওঁ, দেৰি হ'লে মই শুব নোৱাৰোঁ। গুড নাইট।